ভৃগু গোত্ৰত ঋষি যমদগ্নিৰ জন্ম হয়। ভাৰ্গৱৰাম যমদগ্নিৰ পুত্ৰ। ভাৰ্গৱৰামৰ জন্ম হৈছিল ত্ৰেতা যুগত। ব্ৰহ্মাৰ মানস পুত্ৰ ঋষি ভৃগু, ভৃগুৰ পুত্ৰ ঋষি ঋষিকা, ঋষিকাৰ পুত্ৰ ঋষি যমদগ্নি। ভৃগুমুনিৰ বংশধৰসকলক ব্ৰাহ্মণ বোলা হয়। পৌৰাণিক যুগত ব্ৰাহ্মণ নকৈ ঋষি মহৰ্ষি বুলিহে কৈছিল। আৰ্যসকল ভাৰতত প্ৰৱেশৰ পিছত সমাজক 4টা শ্ৰেণীত ভাগ কৰিছিল। সেই দৃষ্টিকোণৰ পৰা পৰৱৰ্তী লেখকসকলে পৌৰাণিক প্ৰজা, ৰজা, মহাৰজা, শাসক, ধৰ্মৰ বাহক, সমাজক বা জীৱনক উত্তৰণৰ দিশত নিবৰ বাবে জীৱন নিয়োজিত কৰা সাধকসকলক সেই দৃষ্টিৰে সেই শ্ৰেণীটোত অন্তৰ্ভুক্ত কৰি পুথি ৰচনা কৰে বা অনুবাদ কৰে। পৰশুৰাম, বিশ্বামিত্ৰ, দ্ৰোণাচাৰ্য আদিয়ে সমাজৰ শ্ৰেণীৰ আবিষ্টনি ভাঙি দিছিল ক্ৰমশ।